আমাক গুৰুজনে এটা সংস্কৃতি আমাক দি থৈ গৈছে আৰু এই সংস্কৃতিটো হ'ল যে আমি বৈষ্ণৱীৰ যিটো নৱবৈষ্ণৱ ব্যৱস্থা ইয়াতে আমি ধৰ্মৰ অধৰ্মৰ মাজত আমি পাৰ্থক্য আৰু এয়া হ'ল শৰতৰ পূৰ্ণিমাৰ সময়ত অসমত প্ৰত্যেক অঞ্চলত ৰাস অনুষ্ঠিত কৰে পুতলা ৰাসেই হওক বা মানুহে আমাৰ উজনি অসমত যি ৰাস হয় এই পৰম্পৰাগত ৰাসত ভাগ লৈ মই সঁচাকৈ আনন্দিত হৈছোঁ দুটা কাৰণত প্ৰথম কথা হ'ল ইয়াত প্ৰজন্মৰ পিছত প্ৰজন্মই এই ৰাসত ভাগ লৈ অসমীয়া সংস্কৃতিক ভাল টনকিয়াল কৰে আৰু দ্বিতীয় কথাটো হ'ল যে ৰাসৰ যোগেদি এটা সমন্বয় গঢ় লৈ উঠে সকলোৰে মাজত মিলা প্ৰীতি ভাৱ এটা বন্ধুত্বপূৰ্ণ ভাৱ আৰু এনেকুৱা এখন সমাজ যিখন সমাজ হয়তো আমাৰ গুৰুজনাই সৃষ্টি কৰা এটা সপোন দেখিছিল আৰু আজি 500 বছৰৰ পিছত যিটো হৈছে আৰু তাৰ কাৰণে মই ইয়াতে যিহেতু এই অঞ্চলটো এটা সাংস্কৃতিক অঞ্চল এইটো
মই এটা সহযোগে কৰিছো ইয়াতে প্ৰায় আজি 50 বছৰ ধৰি এনেধৰণৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত সকলোৱে স্বতঃস্ফূৰ্তভাৱে আপোনালোকে যদি চাই সৰু সৰু ল'ৰা ছোৱালীবিলাকো আপোনালোকে দেখিব তেওঁলোকে ভাগ লৈছে আৰু ইমান সুন্দৰভাৱে কৰিছে। সেইকাৰণে মোৰ এটা ভাৱ হ'ল যে মই যদি পাৰো নাজানো কিমানখিনি পাৰিম, কিন্তু এটা চেষ্টা কৰিছো। বাকী আমাৰ যোগসূত্ৰ আছে, আমাৰ যিসকল উদ্যোক্তা আছে, সকলোৱে ইমান সুন্দৰ এটা পৰিৱেশ দিছে, তাৰ বাবে সঁচাকৈ তেখেতসকলক ধন্যবাদ। মই ওলাম বুলি এতিয়ালৈকে প্ৰেক্টিছে কৰি আছো, অনুশীলন কৰি আছো। নন্দাৰ একেবাৰে শেষলৈকে চাই লওঁ। নন্দৰ গাবৰ কাৰণে মই চেষ্টা কৰিছো। বাকী সেইটো আৰু আজিলৈকে আমি ৰাস উদ্বোধন কৰা মানুহ আছিলো, ৰাস কৰা মানুহ নাছিলো। সেইকাৰণে উদ্বোধনৰ পৰা ৰাস কৰা এইটো এটা ডাঙৰ এটা কি বুলি কয় প্ৰচেষ্টা বুলি ক'ব লাগিব। এই প্ৰচেষ্টা কিমান দূৰলৈকে সফল হয় ৰাইজে সেইদিনাখন ক'ব, চেষ্টাটো কৰিছো। সাংস্কৃতিক জগত আমাৰ বহু বিধায়ক সাংস্কৃতিক জগতখনৰ লগত জড়িত। যদি আপোনালোকে চাই পবিত্ৰ মাৰ্গেৰিটা, তেওঁ সাংস্কৃতিক প্ৰশাসনলৈকে যথেষ্ট অৰিহণা। আমাৰ ৰূপক শৰ্মা, আপোনালোকে জানে ৰূপক শৰ্মা ভাল আদি কৰি আমাৰ যথেষ্ট সংখ্যক বিধায়ক আছে যিসকলে সাংস্কৃতিক ক্ষেত্ৰখনত বহুত দিনৰ পৰা তেওঁলোকে জড়িত হৈ আছে। সাংস্কৃতিক মন থাকিব লাগিব, এটা মনৰ মাজেদিহে সাংস্কৃতিক ভাৱটো প্ৰকাশ হয়। সেইকাৰণে মই ভাবো যে বিধায়ক পদটো এটা আমাৰ দায়িত্ব, মানুহ আৰু মন এইটো এটা বেলেগ। এটা শেষতো প্ৰশ্ন, যিহেতু জুবিন দা ৰৈ বিনালে দেখা পাইছো নেকি কিছুমান বন্ধ চিনেমা হলো জুবিনে যথেষ্ট সংখ্যক আমাৰ সাংস্কৃতিক ভঁৰালখন টনকিয়াল কৰিছে গানৰ যোগেদি আৰু চিনেমাৰ যোগেদি। আমি দেখিছো যে জুবিনে এটা মাইলষ্টন থিয় কৰাইছে। আজি এই চিনেমাখনে যদি 25 কোটি টকাৰ ব্যৱসায় কৰে, তেতিয়াহ'লে পিছৰ চিনেমাখনেও সেই 25 কোটি টকালৈকে ভালকে বনাবলৈ চেষ্টা কৰিব। কিন্তু চিনেমাৰ যিখন জগত বা আমাৰ মৰি যোৱা যিটো উদ্যোগ, এই উদ্যোগ তেওঁ কষ্ট কৰিলে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো। সঁচাকে তেওঁ এজন অসমীয়া যিজনে অসমৰ কাৰণে অসমীয়াৰ কাৰণে কাম কৰিছে। নিতাই পুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ বাক্সুবাসী ৰাইজৰ আতিথ্যত বেতবাৰী, শিলাকটি, বকথা আৰু হাঁচৰ মৌজাৰ ৰাইজৰ সহযোগত আমি 8দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা নৱেম্বৰ মাহৰ 8 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে আমি সদৌ অসম ভাওনা সমাৰোহ 2025 আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰিব বিচাৰিছো। অহা 8 নৱেম্বৰে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সুশান্ত বৰগোহাঁইৰ পতাকা উত্তোলনে আমি কাৰ্যসূচী শুভাৰম্ভ কৰিম আৰু 11 বজাত আমাৰ ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা আছে। সন্ধিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে আমাৰ সদৌ অসম ভাওনা সমাৰোহভাগ উদ্বোধন কৰিব। আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই প্ৰথমবাৰৰ বাবে ইয়াত নন্দৰ ভাওত অভিনয় কৰিব। আমি আপোনালোকৰ মিডিয়াৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক আমাৰ অনুষ্ঠানলৈ সাদৰে নিমন্ত্ৰণ জনাইছো। আমি নিজকে গৌৰৱান্বিত ভাবিছো যে সুশান্ত বৰগোহাঁইৰ অভিনয়ে চবকে আলোকিত কৰিব।